মোৰ নাম হৰষ, মই কেতিয়াও কাৰো বিয়ালৈ যোৱা নাছিলো। সেইদিনা মই প্ৰথমবাৰৰ বাবে বৌৰ লগত তাইৰ ককায়েকৰ বিয়ালৈ গৈছো। গোটেই ঘৰটো আলহীয়ে ভৰি পৰিছে। মই ইয়াত নতুন আছিলো। বৌৰ বাহিৰে কাকো চিনি নাপালো। মোৰ বৌজনী অলপ আউটগয়িং আছিল। তাই মোৰ লগত সদায় ধেমালি কৰিছিল। মই হৃদয়ত তাইৰ বৰ দয়ালু আছিল। মই বহি কফি খাই থাকোতে বৌ আহি মোক ক'লে, তোমাক ইমান স্মাৰ্ট কিয় দেখা যায়? মই ক'লো, তুমিও ধেমালি কৰিছা নেকি পাগল ছোৱালী? ঠিক আছে শুনা, তুমি ওপৰলৈ আহা। তোমাৰ যোগ্য ধুনীয়া ছোৱালী। বৌৱে কি ক'ব বিচাৰিছে মই বুজিলো। তাৰপিছত মই ওপৰলৈ যাবলৈ ওপৰত এজনী ছোৱালী দেখিলো। তাই ক'লে, দেখা নাইনে? মই মাত্ৰ তাইৰ ফালে চাই থাকিলো। তাৰপিছত তাই মোক ওপৰলৈ অলপ সময় কিবা এটা গুণগুণাই গুচি গ'ল। তেতিয়া তাইৰ ওচৰলৈ আনি কয়, ইয়াতে বহা, খোৱা সময় হ'লে ফোন কৰি মই লৈ যাম। মই বহি থাকো। উঠা চিৰি লগ পোৱা সেই ছোৱালীজনী বহি আছে। মই হাঁহি এটা মাৰি তাইৰ ফালে চাই, ছোৱালীজনী মোক দেখি মোৰ ফালে মুখ কৰিছে। মোৰ গৌৰৱেৰে ভৰি পৰিল। তেতিয়া মোৰ বৌ আহিল। মোক দেখি ছোৱালীজনীলৈ চাই থকা দেখি তাই ক'লে, তুমি নিজে পানীখিনি লোৱাৰ পৰিকল্পনা কৰিছা? মই ক'লো, হয় বৌ, কিন্তু সেই পৰিকল্পনাটোৱে কাম কৰিব বুলি মই নাভাবো। মই তোমাৰ কাম আৰু সহজ কৰি, কিন্তু এতিয়াৰ বাবে আমি খাব। বৌ, তুমি জানো মোৰ সকলোৰে সন্মুখত লাজ লাগে। বৌয়ে ক'লে, ঠিক আছে, তুমি যোৱা আৰু সন্মুখৰ কোঠাত বহা। মই এতিয়া তোমাৰ খাদ্য তালৈ পঠাই দিম। মই গৈ সন্মুখৰ কোঠাত বহিলো। ৰুমত মোৰ বাহিৰে আন কোনো নাছিল। মই ভাবিছিলো খাদ্য অহালৈকে অলপ সময় বহি মই ল'বলৈ ওলাইছিলো। তাৰপিছত ছোৱালী এজনী খাদ্য ল'লে। তাৰপিছত তাই যাবলৈ মই ক'লো, ৰ'বা, তুমি কোন? মই ক'লো, মই তোমাৰ বৌৰ ভনী মীনা। মই ক'লো, মোৰ বৌৰ বিয়াত দেখা। তেতিয়া তাই ক'লে, সেই সময়ত মই সুস্থ আছিলো আৰু মোৰ পৰীক্ষা আছিল। তাৰপিছত মই মীনা কৈছো। মই ক'লো, ঠিকেই আছে বৌ। কোন তাই? সেইজনী মোৰ পেহীৰ ছোৱালী। কি ভাল লাগে তাইক বিচাৰি ওলাই আহিলো। সেই ছোৱালীজনী মোৰ বাবে বৰ ধুনীয়া যেন লাগে। মই মীনাক মন গ'ল আৰু জীৱন সংগী বহুত ঘূৰি চাই। তেতিয়া তুমি খেলা, মই টেৰেছলৈ গৈছো। তুমি কি কৰিছা? মই কোনোবাকৈ এৰি দিয়া। মই জীয়াই থাকিব নিবিচাৰো। মই নিৰাময়। তাক আৰামৰে কাষৰীয়াকৈ বহিবলৈ দি গ'লো। এতিয়া গোটেই কাহিনীটো কোৱা। তোমাৰ কি হ'ল যে তুমি ইমান ডাঙৰ খোজ ল'বলৈ গৈছা? তুমি এই কাম কৰাৰ পিছত আমাৰ দুটাৰ কি হ'ব? মই কি কৰা উচিত সেই কথা নোকোৱাকৈ যদি সেই ল'ৰাটোৱে মোৰ ভিডিঅ'টো ভাইৰেল কৰে, তেতিয়া মই কাৰো মুখামুখি হ'ব নোৱাৰো। মই ক'লো, কোনটো ল'ৰা? কোনটো মীনা কোৱা, সকলো স্পষ্টকৈ। তোমাৰ কি হৈছে? যেতিয়া মই হস্পিটেলত আছিলো, মোৰ এজন ল'ৰাই ক্লাছ গোপনে মোৰ গা ধুই থকা ভিডিঅ' এটা বনাই থকা। এতিয়া মই যদি টকা দিওঁ, সি সেই ভিডিঅ'টো ভাইৰেল কৰি দিব। মই সকলো সন্দেহ নকৰিব। মোৰ সকলো চম্ভালিম। মোৰ এজন বন্ধুৱে তাৰ লগত কথা পাতিব। ঠিক পিছদিনা তাক ভৰাই দিলো।